চতিয়াৰ ৰাজপথত ভয়ংকৰ কাণ্ড চলন্ত গাড়ীৰ পৰা চোকা অস্ত্ৰৰে ভাবুকি যাত্ৰীবাহী বাছৰ চালকক বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছক যোৱাকালি আবেলি সাধৰু চাহ বাগিচাৰ ওচৰৰ পৰা চোকা অস্ত্ৰৰে ভাবুকি দি যাত্ৰীবাহী বাছখন ৰখাবলৈ নিৰ্দেশ দিয়ে। সমগ্ৰ ঘটনা বাছ চালকে ভিডিঅ' সংগ্ৰহ কৰে। প্ৰাণৰ ভয়ত বাছ চালকে গাড়ীখন নৰখাই চতিয়া আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰে আৰু ভিডিঅ' ফুটেজ জমা দিয়ে। চোকা অস্ত্ৰৰে ভাবুকি দিয়া দুৰ্বৃত্তৰ বাহনখন হ'ল চেণ্ট্ৰ'। বাহনখনৰ নম্বৰ হ'ল A01X3667। চোকা অস্ত্ৰৰে ভাবুকি দিয়া যুৱকক আৰক্ষীয়ে আটক কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। যোৱাকালি আবেলি আমাৰ ভাইবলি এটা কমপ্লেইন আহিছিল AS01RC 7691 নামৰ বাছখন যেতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা জামুগুৰিলৈ গৈ আছিল তেতিয়া এখন চেণ্ট্ৰ' গাড়ীখনৰ নম্বৰ AS01X3667 সেইখন গাড়ীয়ে এই বাছখনৰ আগে আগে গৈ দা জাতীয় এটা ইনষ্ট্ৰুমেণ্ট দেখুৱাই ড্ৰাইভাৰকে চেকাৰকে মাজত থকা মানুহজনে চেটেন কৰিছে। আবেলি আমি তেখেতে বাছৰ ড্ৰাইভাৰজনে চেকাৰজনে আহি পেলাই তাহাঁতে খেলে চিমিলাৰ এনেকুৱা ভিডিঅ' এটা আমি লক্ষ্য কৰিলোঁ যে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু নিউজৰ বিভিন্ন পৰ্টেলতো এইটো চলি আছে। এটা এনকুৱাৰী লঞ্চ কৰিলোঁ। লঞ্চ কৰি আমি গাড়ীখনো পালোঁ। গাড়ীখন পালোঁ আমি ৰবীন শ্বাহ ওৰফে মিণ্টু বুলি এজন ল'ৰাৰ পৰা, যাৰ বয়স 25 বছৰ। তেখেতৰ দেউতাকৰ নাম হ'ল আব্দুল কৰিম শ্বাহ, বালুডঙা গাঁও, থানা বিশ্বনাথ চাৰিআলি। তেখেতৰ হাতৰ পৰা পালোঁ গাড়ীখন আমি ডিটেইনো কৰিলোঁ আৰু ল'ৰাটোকো আমি ডিটেইন কৰিলোঁ। আৰু লিগেল ফৰ্মেলিটিজ যিখিনি আছে আমি নেক্সট সময়ত ফোন চোন চুইচ অফ কৰি পলাতক অৱস্থাত আছে। আমাক পাব্লিকে বহুত সহায় কৰিলে এইখিনি ক্ষেত্ৰত। ৰবীন শ্বাহ ওৰফে মিণ্টু। ৰবীন শ্বাহ ওৰফে মিণ্টু। তেওঁ যে আচলতে এই চোকা অস্ত্ৰ দেখুৱাইছিলে তাৰ উদ্দেশ্য কি থাকিব পাৰে? উদ্দেশ্যটো ইন ডিউ কোৰ্চ অফ টাইম ইণ্টাৰগেশ্যন আমি এইটো আৰু ইনভেষ্টিগেশ্যন আৰু ইনভেষ্টিগেশ্যনতে আমি ক'ব পাৰিম। তেওঁৰ লগতো আৰু কেইবাজনো আছে সদ্যহতে সেইখিনি সময়ত ভিডিঅ'টো আপুনি স্পষ্টকৈ চালে এজন যেনে পায়, কিন্তু এইটো ইনভেষ্টিগেশ্যনত আমি আৰু যাব। যদি আছিল তেতিয়া ডিউ কোৰ্চ অফ টাইমত সেইটো নিশ্চয় ধৰা অব্যাহত আছে। ইনভেষ্টিগেশ্যন চলি আছে। কিহৰ কাৰণে চোকাজাতীয় অস্ত্ৰ দেখাইছিল আৰু কাৰণৰ ইনভেষ্টিগেশ্যন ওলাই আছে। কিয় এইটো কাম কৰিলে, তাৰ লগত কোন কোন আছিল জড়িত, সেইটো যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।